নমস্কাৰ দৰ্শকসকল, আই লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লাখপতি বাইদেউ আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আজি হয়তো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাখপতি বাইদেউ আঁচনিক লৈ গোৱালপাৰাৰ এখন সভাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু তেখেতে ঘোষণা কৰি কৈছে যে 1 এপ্ৰিল তাৰিখৰ পৰা লাখপতি বাইদেউৰ 10,000 টকা বেংকৰ একাউণ্টত সোমোৱা আৰম্ভ হৈ যাব। আৰু তেখেতে কৈছে যে 42 সমষ্টিত পোনপ্ৰথমে 10,000 টকা প্ৰদান কৰিব লাখপতি বাইদেউ আঁচনিৰ যিসকল মহিলা যোগ্য হয়, আৰু তাৰ পৰৱৰ্তী সময়ত বেলেগবিলাক সমষ্টিত অসমৰ বাকীবিলাক সমষ্টিত লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাটো প্ৰদান কৰা আৰম্ভ হৈ যাব। আৰু আপোনালোকে লাখপতি বাইদেউ আঁচনিৰ এই লিষ্টখন কিদৰে চাব পাৰিব, কোন জিলাত কিমান হ'ল আৰু কোন জিলাত কিমানে নাপাব, সেই লিষ্টখন চাবৰ বাবে আপোনালোকে গুগলত গৈ এনেদৰে SHG ৰিপৰ্ট বুলি চাৰ্চ কৰিব। আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম, এইটো সকলোৱে দেখুওৱা নাই, ভুলকৈ দেখুৱাই আছে কিছুমানে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। এনেদৰে চিম্পলি SHG ৰিপৰ্ট ক্লিক কৰিব। তাৰপিছত ওপৰত যিটো ৱেবছাইট আহিব, এইটো দেখিছে NRLMৰ ৱেবছাইট। এই ৱেবছাইটত গৈ আপোনালোকে অলপ লোডিং হৈ আছে নেটৰ কাৰণে, এয়া দেখিছে, আপোনালোকে চিম্পলি অসমৰ ওপৰত ক্লিক কৰিব, আসামত ক্লিক কৰাৰ পিছত আপোনালোকে এয়া দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট ৱাইজ এখন লিষ্ট আহিছে। এই ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখনেই নহয়, এতিয়া আপুনি কি কৰিব, এই যে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন, ইয়াত আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰি দিব। ধৰক আপোনাৰ ডিষ্ট্ৰিক্ট চিৰাং ডিষ্ট্ৰিক্টৰ ওপৰত আপুনি ক্লিক কৰিলে, তাৰপিছত আকৌ এটা পেজ খোল খাব। এই পেজটোত আপুনি দেখিবলৈ পাইছে ব্লক নেম, এইবাৰ ব্লক ৱাইজ আহিছে। আপুনি এনেকৈ ব্লকটোৰ ওপৰত ক্লিক কৰি দিব, নিজৰ যি ব্লক হয় সেই ব্লকৰ ওপৰত ক্লিক কৰিলে আপুনি এনেদৰে এইবাৰ দেখিবলৈ পাইছে গাঁও পঞ্চায়ত নেম, গ্ৰাম পঞ্চায়ত নেম। এইবাৰ যিকোনো এটা গ্ৰাম পঞ্চায়তত আপোনাৰ যিটো হয় আপুনি তাতে ক্লিক কৰিব। গাঁও পঞ্চায়তৰ ওপৰত ক্লিক কৰাৰ পিছত এয়া আপুনি দেখিছে ভিলেজ নেম আহিছে, ভিলেজৰ নেমৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপুনি এইবাৰ SHG মানে গ্ৰুপৰ নেমত ক্লিক কৰি দিব। গ্ৰুপ নেমত ক্লিক কৰিলে আপুনি এইদৰে গ্ৰুপৰ নেম, বেংক একাউণ্ট ডিটেইলছ, কেতিয়া খোলা হৈছিল, এই সকলোবোৰ তথ্য পাই যাব। আৰু তাৰপিছত আপোনালোকে এনেদৰে চাব পাৰে যে এই লিষ্টখনত আপোনাৰ নাম আছে নে নাই। এতিয়া কথা হ'ল, এই লিষ্টখন হ'ল NRLM অফিচিয়েল ৱেবছাইটত ৰেজিষ্টাৰ থকা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ নাম ইয়াত আছে। এয়া দেখিবলৈ পাইছে মেম্বাৰ কোড, মেম্বাৰ নেম, ফাদাৰ হাজবেণ্ড নেম, এইবিলাক। এইটোতো লাগিবই, লাখপতি বাইদেউ আঁচনি পাবলৈ হ'লে আপোনাৰ NRLMৰ ৱেবছাইটত ৰেজিষ্টাৰ থকা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। গতিকে আপোনালোকক বহুতে কৈ আছে যে এইখন লাখপতি বাইদেউ আঁচনিৰ লিষ্ট, আচলতে এইখন লাখপতি বাইদেউ আঁচনিৰ লিষ্ট নহয়, এইখন হ'ল আপোনাৰ NRLMৰ অফিচিয়েল ৱেবছাইটত থকা লিষ্ট। এই লিষ্টখনত নাম থাকিলে আপোনাৰ এটা চৰ্ত পূৰণ হৈ আছে যে আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয়। এইখিনিয়ে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।